মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই আজি তোমালোকৰ কাৰণে চতুৰ্থ শ্ৰেণীৰ নতুন পাঠ্যপুথি 2024 বৰ্ষৰ আমাৰ চৌপাশৰ পৰিৱেশ পাঠ্যপুথিৰ পাঠ 1 আমাৰ সামাজিক পৰিৱেশৰ প্ৰশ্নোত্তৰখিনি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। অনুশীলনীলৈ যোৱাৰ আগতে আমি পাঠ্যপুথিৰ মাজত থকা ক্ৰিয়াকলাপলৈ গৈছোঁ। ক্ৰিয়াকলাপ 1ত তোমালোকক দিছে তলত দিয়া বৃত্তিধাৰী লোকসকল কোনটো অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত হৈ আছে লিখা। এতিয়া বৃত্তিধাৰী লোক শিক্ষক বিদ্যালয়ৰ লগত জড়িত, পশু চিকিৎসক পশু চিকিৎসালয়, ডাকোৱাল ডাকঘৰ, গ্ৰন্থাগাৰিক পুথিভঁৰাল বা গ্ৰন্থাগাৰ, আৰক্ষী আৰক্ষী চকী, নাৰ্ছ চিকিৎসালয়, বেংক মেনেজাৰ বেংক, উকিল আদালত, অগ্নি নিৰ্বাপক কৰ্মী অগ্নি আৰু আপতকালীন সেৱা আস্থান, চিকিৎসক চিকিৎসালয়, ন্যায়াধীশ ন্যায়ালয় বা আদালত, উপাচাৰ্য বিশ্ববিদ্যালয়। ইয়াৰ পিছত দ্বিতীয় ক্ৰিয়াকলাপটোত কি আছে তোমালোকে চোৱা। তলৰ তালিকাখনত দেখুওৱা বৃত্তিধাৰী লোকসকলৰ কাৰ্যসমূহ লিখা। খেতিয়ক আছে, খেতিয়কৰ কাৰ্য হ'ল শস্য উৎপাদন কৰে। ইলেক্ট্ৰিচিয়ান বিজুলী বা বৈদ্যুতিক সঁজুলি মেৰামতি আৰু সংযোগ কৰে। ৰাজমিস্ত্ৰী পকী ঘৰ-দুৱাৰ আৰু দেৱাল আদি নিৰ্মাণ কৰে। ইয়াৰ পিছত আছে পাইপ মিস্ত্ৰী পানীৰ নল বা পাইপলাইন আদি মেৰামতি আৰু সংযোগ কৰে। চাফাই কৰ্মী পৰিৱেশ নিকা আৰু চাফ চিকুণ কৰি ৰাখে। মোবাইল মেৰামতকাৰী মোবাইল ফোনৰ বিজুতি বা সমস্যাবোৰ মেৰামতি কৰে। এইটো কাৰ্যকলাপ 2। এতিয়া আমি অনুশীলনীৰ প্ৰশ্নোত্তৰলৈ আগবাঢ়িছোঁ। প্ৰশ্ন 1, তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰ অনুযায়ী কাষৰ গোল চিনটো পূৰ কৰা। ক, কোনটো প্ৰতিষ্ঠানে জুই লাগিলে জৰুৰীকালীন সহায় আগবঢ়ায়? ইয়াতে 1 দিছে অগ্নি আৰু আপতকালীন সেৱা কেন্দ্ৰ, 2 চিকিৎসালয়, 3 আৰক্ষী চকী, 4 বেংক। ইয়াতে 1 নম্বৰটো শুদ্ধ, অগ্নি আৰু আপতকালীন সেৱা কেন্দ্ৰই জৰুৰীকালীনভাৱে জুই লাগিলে সহায় কৰে। খ প্ৰশ্নটো তোমালোকক দিছে কোনটো প্ৰতিষ্ঠানে ঋণ প্ৰদান, ধন জমা ৰখা কাম আৰু ধনৰ লেনদেন কৰে? ধনৰ লেনদেন কৰা অনুষ্ঠান প্ৰতিষ্ঠানটোক আমি বেংক বুলি কওঁ। ইয়াত 3 নম্বৰত আছে বেংক, আমি সেইকাৰণে 3টোত গোল কৰিব লাগিব। ঘ প্ৰশ্নটো দিছে তলৰ কোনগৰাকীয়ে পকী ঘৰ সজা মেৰামতি আদিৰ কাম কৰে? পকী ঘৰ সজা আৰু মেৰামতি কাম কোনে কৰে? ৰাজমিস্ত্ৰীয়ে। গতিকে ৰাজমিস্ত্ৰী 3ত আছে, আমি 3টোত গোল দিব লাগিব। কাঠ মিস্ত্ৰী, ৰং মিস্ত্ৰী আৰু পাইপ মিস্ত্ৰীয়ে তেওঁলোকৰ নিজৰ কাম কৰে। ৰাজমিস্ত্ৰীয়ে পকা কাম কৰে। প্ৰশ্ন 2 ক, সমাজৰ প্ৰাথমিক গোটটো কি? উত্তৰ, সমাজৰ প্ৰাথমিক গোটটো হৈছে পৰিয়াল। খ, সমাজৰ সকলোৰে সহযোগিতাত উদযাপন কৰা উৎসৱ এটাৰ নাম? উত্তৰ, সমাজৰ সকলোৰে সহযোগিতাত উদযাপন কৰা উৎসৱ এটাৰ নাম হ'ল ভোগালী বিহুৰ উৰুকাত ভেলাঘৰ সাজি ভোজ ভাত খোৱা। গ, ষ্টেডিয়াম কি কামৰ বাবে ব্যৱহাৰ কৰা হয়? উত্তৰ, ষ্টেডিয়াম খেলা-ধূলা বা অন্যান্য অনুষ্ঠানৰ বাবে ব্যৱস্থা আৰু দৰ্শকৰ বাবে আসন বা গেলেৰী ব্যৱস্থা কৰা আদি কামৰ বাবে ব্যৱহাৰ কৰা হয়। প্ৰশ্ন ঘ, পুথিভঁৰালে ছাত্ৰ-ছাত্ৰীক কেনেকৈ সহায় কৰে? উত্তৰ, পুথিভঁৰালে ছাত্ৰ-ছাত্ৰীক কিতাপ, আলোচনী, বাতৰি কাকত আদি পঢ়াৰ সুবিধা প্ৰদান কৰে। ঙ, ডাকঘৰৰ যোগেদি কি আদান-প্ৰদান কৰা হয়? উত্তৰ, ডাকঘৰৰ যোগেদি এখন ঠাইৰ পৰা আন এখন ঠাইলৈ চিঠি-পত্ৰ, ডাক-টোপোলা আদি আদান-প্ৰদান কৰা হয়। প্ৰথম প্ৰশ্ন, চিকিৎসালয়ৰ পৰা আমাৰ কি উপকাৰ হয়? উত্তৰ, চিকিৎসালয়ৰ পৰা ৰোগীৰ ৰোগ নিৰ্ণয়, চিকিৎসা আৰু স্বাস্থ্য সেৱা প্ৰদান আদি উপকাৰ সাধন হয়। প্ৰশ্ন 5, উৎসৱ পৰৱৰ জৰিয়তে সামাজিক একতা কেনেদৰে বৃদ্ধি পায় লিখা। উত্তৰ, উৎসৱ পৰৱসমূহ হ'ল এটা জাতি বা সমাজৰ মিলনৰ প্ৰধান মাধ্যম। পৰম্পৰাগতভাৱে অতীজৰে পৰা চলি অহা বিভিন্ন উৎসৱ পৰৱবোৰে সকলোৰে মাজত সহযোগিতা আৰু সামাজিক একতা বৃদ্ধিত সহায় কৰে। উদাহৰণস্বৰূপে ভোগালী বিহুৰ উৰুকাত ভেলাঘৰ সাজি ভোজ ভাত খোৱা, নামঘৰত ভাওনা সবাহ পতা, খেতি চপোৱা পাছত ন খোৱা আদি। ইয়াৰোপৰি দুৰ্গা পূজা, বাথৌ পূজা, ঈদ, বৰদিন, গুৰু নানক জয়ন্তী আদি ধৰ্মীয় উৎসৱবোৰত আৰু সামাজিক অনুষ্ঠান যেনে বিবাহ, জন্মদিন আদিত সমাজৰ সদস্যসকল মিলিত হয়। এনেধৰণৰ অনুষ্ঠানে সমাজৰ সদস্যসকলৰ মাজত ঐক্য সংহতি বৃদ্ধি কৰে। অনুশীলনীৰ শেষৰটো প্ৰশ্ন 6, পৰিয়ালক সমাজ গঠনৰ আধাৰ বুলি কিয় কোৱা হয় লিখা। উত্তৰ,
পৰিয়াল হৈছে সমাজৰ প্ৰাথমিক গোট। শিশুৱে সামাজিক নীতি নিয়ম বা আইন কানুন সম্বন্ধীয় প্ৰাথমিক শিক্ষা নিজ পৰিয়ালৰ পৰাই আহৰণ কৰে। লগতে পৰিয়ালতে মৰম, চেনেহ, সহায় সহানুভূতি, দায়িত্ববোধ, সহযোগিতা আদি সামাজিক গুণৰো বিকাশ ঘটে। সেইবাবে পৰিয়ালক সমাজ গঠনৰ আধাৰ বুলি কোৱা হয়। ধন্যবাদ ছাত্ৰ ছাত্ৰীসকল। আমি এই পাঠটোৰ সকলোবোৰ প্ৰশ্ন উত্তৰ কৰি দিছোঁ। যদি কিবা ৰৈ গৈছে তোমালোকে কমেণ্ট যোগে জনাবা। ইমান সময় ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।